মা কি খবৰ ভালে আছা ভণ্টি মা ভণ্টি কিয় তেনেকৈ উঠি গ'ল মই অহাৰ বাবে তাই ভাল পোৱা নাই নেকি তাইৰ কথা নধৰিবি দে তাই এতিয়া সৰু হৈ আছে মা তুমি তেনেকৈ মন মাৰি আছা যে মই অহাৰ কাৰণে ভাল পোৱা নাই নেকি মোৰনো কি ভাল পোৱা বেয়া পোৱা তোমাৰ কিবা গা বেয়া হৈ আছে নেকি মা নাই এই বেগটো ভিতৰলৈ লৈ যোৱাচোন মা নালাগে কোনেও নিব নালাগে মই লৈ যাম দিয়া বেগটো দিয়া ইমান দুখে ভাগৰে আহি পাইছাহি এতিয়া এনেকৈ কথা পাতি থাকিব নালাগে ব'লা ভিতৰলৈ ব'লা ৰ'বা তুমি বেগটো লৈ যোৱা মই মাৰ লগত কথা পাতি লওঁ কথা পাতিবলৈ ধেৰ সময় আছে ব'লা ভিতৰলৈ ব'লা তুমি বাৰু মোক মাৰ ওচৰৰ পৰা কিয় তেনেকৈ টানি আনিলা কোৱাচোন ইমান দিনৰ মূৰত মাৰ লগত কথা পাতিছোঁ মাৰ আকৌ তাতে মনটোও বেয়া হৈ আছে কিবা হৈছে খালি মা মই তাৰমানে তোমাৰ কাৰণে একোৱেই নহয় ন তোমাৰ মাতো তেনেকুৱাই সদায় তেনেকুৱা মুখ ধৰিয়ে থাকে হ'লেও মই ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ মাৰ লগত দুআষাৰ কথা পাতিলে মায়ে মনটো ভাল পাব দিয়াচোন মই আহিম বুলি চাগে মায়ে মোলৈ বাট চাই আছিল অকল তোমাৰ মায়েহে বাট চাই আছে নেকি মই তুমি আহিবা বুলি বাট চাই থকা নাই হয় নেকি তুমিও বাট চাই আছিলা কিয় বাট চাই নাথাকিম তুমি মোক বিয়া পাতি থৈ বিদেশলৈ গুচি গ'লাগৈ এতিয়া 4-5 বছৰ মূৰত ইয়ালৈ আহিছা এইবাৰ কেইদিন থাকিবা ঘৰত কেইদিন থাকিম মানে এইবাৰো নাযাওঁ একেবাৰে আহিছোঁ ইয়াতে কিবা এটা ব্যৱসায় কৰিব লাগিব আৰে কি কথা কৈছা তুমি তোমাৰ মাথা চাথা গৰম হৈছে নেকি বিদেশলৈ নগৈ ইয়াত কি কৰিবা তুমি ইমান বছৰে বিদেশত থাকি মই ইয়াত ঘৰ বনাইছোঁ মাটি কিনিছোঁ আৰু কি কৰিব লাগে এতিয়া আহোঁতে পইচা লৈ আহিছোঁ ইয়াতে কিবা এটা ব্যৱসায় কৰি ইয়াতেই থাকিম আৰু বিদেশলৈ নাযাওঁ আৰে কি কথা কৈছা সেইখিনিয়ে হয় নেকি আৰু বহুত কৰিবলগীয়া কিবা কাম আছে ইয়াত ব্যৱসায় দিলে সেইবোৰ কাম কৰিব নোৱাৰিম দিনে কেইটকাকৈ পাবা তুমি এসপ্তাহমান থাকা তাৰপিছত আকৌ বিদেশলৈ গুচি যাবাগৈ আৰে মই অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি মই আৰু বিদেশলৈ নাযাওঁ বেয়া পোৱা নাই কিন্তু যাব লাগিব বিদেশত থাকি কাম কৰাটো কিমান কষ্ট জানা তাৰ উপৰিও তোমালোকক এৰি থাকিব লাগে মাক দেখা নাপাওঁ ভণ্টিক দেখা নাপাওঁ তোমাক দেখা নাপাওঁ কেনেকৈ থাকোঁ সেইকাৰণে মই এইবাৰ এটা সিদ্ধান্ত লৈছোঁ আৰু কেতিয়াও বিদেশলৈ নাযাওঁ ইয়াতেই বেপাৰ বাণিজ্য কৰি তেনেকেই থাকিম শুনা মানুহৰ সম্পত্তি হয় মানে নাতে তুমি আহিছা কেইদিনমান ঘূৰা ফুৰা তাৰপিছত আকৌ বিদেশলৈ যাবাগৈ শুনা ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ তাতে 3-4 দিন টোপনি ক্ষতি কৰি ট্ৰেইনত আহিছোঁ মোক অকণমান ভাগৰ জিৰাবলৈ দিয়া এইবোৰ কথা পিছতো আলোচনা কৰিব পাৰিম এতিয়া মোৰ ভোক লাগিছে তুমি কিবা এটা খোৱা বোৱাৰ ব্যৱস্থা কৰা মই গাটো ধুই আহোঁগৈ কিবা এটা খাই অকণমান শুই লওঁ শুই উঠি গাঁৱফালে এপাক যাব লাগিব লগৰবোৰক বহুত দিন হ'ল লগ নোপোৱা হ'ব দিয়া আৰে পল্লৱ বিকাশ তই কেতিয়া আহিলি আজি ৰাতিপুৱা পালোহি মই তোৰ ওচৰলৈ আহি আছিলোঁ বা তই আগৰ পল্লৱ হৈ থকা নাই দে কি যে ক মই বিকাশৰ বন্ধু পল্লৱটোৱে হৈ আছোঁ তইহে মোক বেলেগ বেলেগ দেখিছ ঐ মোৰ লগত আজি সন্ধিয়া ওলাবিচোন জেগা এডোখৰলৈ ক'ত যাওঁ ক আকৌ যাম আৰু তোক ওলাব দিছোঁ ওলাবি খালি আৰে কথাটোতো ক ক'লৈ যাওঁ তই ক'লে নাযাম নেকি নৰকলৈ যাম যাবি ঐ কি কথা কৈছ তই চবলৈ যাব লগ ধৰিবি নৰকত যাব কিন্তু লগ নধৰিবি দেই মই নাযাওঁ ধেইত পাগল ধেমালি কৰিছোঁ তোক জানিছোঁ দে তই মোৰ লগত ধেমালিয়ে কৰিছ এতিয়া বল তহঁতৰ ঘৰৰ পৰা আহোঁগৈ বহুত দিন হ'ল বৰমাক লগ পোৱা নাই পিছত ক'লৈ যাওঁ গৈ থাকিম মায়ে তোক লগ পালে বৰ ভাল পাব মা মোক দেখিছা আজি দাদা আহিছে যে কিমান ভাল ভাল খোৱা বস্তু বনাইছে এনেই দাদা নাথাকিলে তাই আমাক ভালকৈ ভাতকেইটাই খাবলৈ নিদিয়ে হওক দে তই দুখ নকৰিবি মই বেয়া পোৱা নাই ভালেই পাইছোঁ সিটো মোৰেই ল'ৰা সি ভালকৈ খালে ময়ে শান্তি পাওঁ সিহঁতৰ সংসাৰখন ভালে থকাটোৱে বিচাৰোঁ ক'ত সিহঁতৰ সংসাৰখন ভালে থাকিব বৈহে যি ঘটনা ঘটাই আছে সেইকাৰণেতো বেয়া লাগে ল'ৰাটোৰ মুখখনলৈ চালে মোৰ বুকুখন ভাগি যায় ভণ্টি মই অহাৰ পৰা তই যে মোৰ লগত কথাই পতা নাই এতিয়া তাৰ লগত কথা পাতিব লাগে ইমান দিনে আমি কি খাইছোঁ নাখাইছোঁ তাৰ খবৰ নাই এতিয়া তাৰ লগত কথা পাতিব লাগে চাল্লা মা ভণ্টিৰ কি হৈছেনো তাই কিয় তেনেকৈ গুচি গ'ল তোৰ ওপৰত তাই খং উঠি আছে খং উঠি আছে কিয় তাই মোক খং কৰি আছে মা তই বিদেশত ইমান কষ্ট কৰি কাম কৰি আছ কেতিয়াবা মাৰে দুখৰ কথা বনিয়াৰে দুখৰ কথা এবাৰ সুধিছ জানো কেতিয়াবা এনেকুৱা লাগে যে তই মোৰ সন্তান নহয়েই চাগে মা কি হৈছেনো চিধা চিধিকৈ নোকোৱা কিয় মই কি ইমান ডাঙৰ ভুল কাম কৰিছোনো তই কেতিয়াবা সুধিছনে আমি কি খাইছোঁ কি পিন্ধিছোঁ কেনেকৈ আছোঁ মা তোমালোকৰ কাৰণে দেখোন মই মাহে মাহে পইচা পঠিয়াই থাকোঁ তই আমাৰ কাৰণে পইচা পঠিয়াও সঁচা কিন্তু আমাৰ একাউণ্টত দিয় জানো ঘৈণীয়েৰৰ একাউণ্টতহে দিয় সেই পইচাবোৰ আমি চকুৰে দেখাই নাপাওঁ পইচা দেখাটো দূৰৰে কথা দুবেলা দুসাঁজ ভালদৰে খাবলৈ নাপাওঁ দুবেলা দুখন কাপোৰ ভালকৈ পিন্ধিবলৈ নাপাওঁ এখন কাপোৰ নিচিগালৈকে আৰু এখন কাপোৰ নিদিয়ে বনিয়াৰজনী হৈছে গাভৰু ছোৱালী তাই সদায় একেটা কাপোৰকে পিন্ধি থাকিবলৈ লাজ পায় মোক নিদিয়ে নাই অন্ততঃ ছোৱালীজনীকেতো দিব পাৰে সেইবোৰ কাপোৰ কানি কথাও বাদ দিলোঁ তাই যেতিয়া পৰীক্ষা দিব সময় হৈছে ফৰ্ম ফিল আপ কৰিব লাগে ফৰ্ম ফিল আপ কৰিবলৈ পইচা এটা হাতত নাই তাইক কওঁতে তাই পইচা দিব নোৱাৰোঁ বুলি ক'লে স্কুল পঢ়িব নালাগে বুলি ক'লে শেষত উপায় নাইকিয়া হৈ দেউতাৰে মোক বিয়াত দিয়া সোণৰ ফুলিযোৰকে বিক্ৰী কৰি তাইক যেনে তেনে পৰীক্ষাটো দিয়ালোঁ মা
তোমালোকৰ লগত ইমানবোৰ ঘটনা ঘটি আছে, তুমি মোক কিয় এবাৰো নকলা? নে মোক ক'ব লাগে বুলি প্ৰয়োজন বোধেই নকৰিলা? কেনেকৈ কওঁ তোক? আমাৰ হাতত জানো মোবাইল আছে? তোক ক'বলগীয়া হ'লে বোৱাৰীৰ পৰা মোবাইলটো ল'ব লাগিব। আৰু বোৱাৰীয়ে আমাক কৈ থৈছে, কেনেবাকৈ যদি এই কথাবোৰ তোৰ কাণত পৰে তেনেহ'লে তাই আমাৰ দুইজনীকে বিষয়ে মাৰি পেলাব। আৰু কি কৈছে জানো? কেনেবাকৈ যদি এই কথাবোৰ বেলেগৰ পৰাও তোৰ কাণত পৰে তেনেহ'লে বনীয়েৰক হেনো কোনোবা ল'ৰাৰ লগত বদনাম কৰি ঘৰৰ পৰা ওলাব নোৱাৰা কৰিব। এইবোৰ কথা শুনাৰ পিছত মই তোক কেনেকৈ কওঁ ক? হয় নেকি মা? তাই তোমালোকক তেনেকৈ দম দি থৈছে? বাৰু, যি হ'ল হ'ল। এতিয়াৰ পৰা আৰু কেতিয়াও তেনেকুৱা নহয়। মই আৰু ঘৰ এৰি নাযাওঁ নহয়, ইয়াতেই থাকিম মা। মই এই খেলি মেলিবোৰ সকলোবোৰ ঠিক কৰিম মা। তুমি মোক অকণমান সময় দিয়া। কি ঠিক কৰিবি তই? তই কি ভাবিছ? তোৰ সংসাৰখন কি ঠিকে আছে? পল্লৱ, কি হ'ল? এনেকৈ কথা পাতিয়ে থাকিবানে? মই ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ। মা ভণ্টিৰ লগত ভালকৈ কথাই পতা নাই। তুমি যোৱাচোন, মই মাৰ লগত অলপ সময় কথা পাতোঁ। সেই আবেলিতে ওলাই গৈছা, এইখিনি সময়ত ঘৰ সোমাইছাহি। মোৰ কি তোমাৰ লগত কথা পাতিবলৈ মন নাযায় নেকি? আহিছা, আহা, ৰুমলৈ আহা। তুমি তাৰমানে মা আৰু ভণ্টিকহে ইমান দিনৰ মূৰত লগ পাইছা। মোক কি সদায় লগ পাই থাকা নেকি? যা বাবা, বোৱাৰীয়ে মাতিছে তোক। মোৰ লগত পিছতো কথা পাতিব পাৰিবি, যা। তুমি বাৰু কিয় তেনেকুৱা কোৱাচোন? তেতিয়াও মাৰ লগত ভালদৰে কথা পাতিব নিদিলা, এতিয়াও নিদিলা। তোমাৰ মা আৰু ভণ্টিৰ লগত কিহৰ ইমান কথা, হা? মই ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, মা আৰু ভণ্টিয়ে মোৰ লগত কথা নাপাতিব নেকি? অকণমান লাহে লাহে কথা কোৱা। মই ক'লা নহয় নহয়, তোমাৰ ইমান চিঞৰ বাখৰবোৰ শুনিবলৈ মন নাযায়। সেই দুজনীৰ কাৰণে ইমান চিঞৰি চিঞৰি কথা ক'ব নালাগে। এটা কথা কোৱা, তুমি আকৌ বিদেশলৈ কেতিয়া যাবা? ডেট ঠিক কৰিলানে? মই আৰু বিদেশলৈ নাযাওঁ, কিমান কম তোমাক? আজি 5 বছৰৰ মূৰত ঘৰলৈ আহিছোঁ, এই ৰাতিও থাকিবই পৰা নাই। যোৱাৰ কথা চিন্তা কৰিয়ে আছে। নেযাওঁ বুলি কৈছোঁ, নেযাওঁ, ইয়াতেই থাকিম মই। নেযাওঁ মানে? তুমি যাবই লাগিব, আৰু বহুত টকা ইনকাম কৰিব লাগিব। বিদেশত গৈ সেই গাধ খাটনিবোৰ আৰু খাটিব নোৱাৰোঁ, ইয়াতেই থাকি কিবা এটা কৰিম। বাহিৰত থাকি টকা ইনকাম কৰাটো কিমান কষ্ট কৰাইহে জানে। নকৰাই মুখতে কৈ থাকিলে কি হ'ব? টকা পইচাবোৰ সময়ে সময়ে পাই থাকেতো। বিদেশত থাকি ইমান গাধ খাটনি খাটি কষ্ট কৰি কি লাভ? মা ভণ্টিয়ে যদি সময়মত এসাঁজ খাবলৈ নাপায়, এখন পিন্ধিবলৈ নাপায়, ভণ্টিয়ে যদি ভালদৰে লিখা পঢ়া কৰিবলৈ নাপায়, মই বিদেশত থাকি কি কৰিছোঁ? বাহ বাহ বাহ, মায়ে তাৰমানে মোৰ কথা কৈ কৈ কাণখন একেবাৰে পোত খুৱাই পেলালে। আৰু কি কি লগাইছে মায়ে মোৰ কথা? মায়ে মোক কথা ল'ব নাই, যিটো সত্য সেইটোকে কৈছে। নাই দিয়া মই সিহঁতক দুবেলা দুসাঁজ ভালকৈ খাবলৈ, আৰু ইজনী পঢ়িবলৈও দিয়া নাই। মোৰ যি মন যায় মই তাকেই কৰিম। মই কাৰো উপাৰ্জনৰ খাই থকা নাই নহয়। ঐ, কি কৈছা সেয়া? তুমি কাৰো উপাৰ্জনো খোৱা নাই মানে? মই যে মাহে মাহে টকা পঠিয়াই থাকোঁ, সেইবোৰ কি কৰিলা? তুমি মোক বিয়া পাতি আনিছা, য'ৰ পৰা ইনকাম কৰি আনি দিয়া দিবা খালি। মোক খালি টকা দিবা। চাকৰি কৰি আনি দিয়া, বিদেশত থাকি আনি দিয়া, সেইবোৰো তোমাৰ কথা। মুঠতে টকা পইচা মোক লাগিবই। আৰু বিদেশলৈ কেতিয়া যোৱা ডেটটো ঠিক কৰিবা। ঠিক হ'লে মোক ক'বা। বিয়া পাতিছা যেনেকৈ খুৱাবও লাগিব তেনেকৈ। টকা পইচাৰ হিচাপ মোক সুধিবলৈ নাহিবা। তুমি দি থকা টকাৰ এটকা এটা হিচাপ মই তোমাক দিব লাগে বুলি নাভাবোঁ। আৰে, মই টকা দিম? মোকেই ইমান ডাঙৰ ডাঙৰ কথা? 10 তোমাক দিব লাগিব। বাপৰে, কি সৰ্বনাশ! ফেটি সাপৰ ৰূপেই ৰূপ দেখোন। মা আৰু ভণ্টিয়ে বহুত কষ্ট পাইছে এইজনীৰ লগত। এতিয়াৰ পৰা আৰু মই সিহঁতক কষ্ট পাবলৈ নিদিওঁ। মই ভণ্টিৰ ওচৰলৈ যাওঁ, তাই মোক বহুত বেয়া পাই আছে। ভাবিছিলোঁ ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, ঘৰত থাকি ভাল লাগিব। অশান্তি লাগিছে দেখোন। কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই। পল্লৱ, তই ইয়াত আছহি। মই গোটেইখন বিচাৰি ফুৰিছোঁ তোক বিচাৰি তহঁতৰ ঘৰ পালোগৈ। কি কবি, বিৰাট ডাঙৰ টেনশ্যনত পৰিছোঁ জানো। তোৰ আকৌ কিহৰ টেনশ্যন হ'ল? বিদেশৰ পৰা অহা দুদিনেই হোৱা নাই দেখোন। তই কি বুজি পাবি? বিয়া বাৰু পাতা নাই যে, বিয়া পতাৰ পিছতহে গম পাবি। সংসাৰৰ টেনশ্যনবোৰ কেনেকুৱা। তই দেখোন বৰ টাইট ফিটকৈ আহিছ। ক'ৰবালৈ যাওঁ নেকি? যাম, মোৰ লগতে তয়ো যাবি, আহ। হয়, মই নাযাওঁ, যা। তই যি ষ্টাইল কৰি আছ, মই এনেকৈ যাবলৈ ভাল লগা নাই। ধেৎ তেৰি, আহ। মই যিখিনি জেগালৈ লৈ যাম ষ্টাইল কৰিব নালাগে, আহ। তোৰ লগতো শান্তি নাই আৰু দেই। কালিও কৈছ ক'ৰবালৈ লৈ যাওঁ, আজিও কৈছ ক'ৰবালৈ লৈ যাওঁ। ব'ল। এনেই মোৰ মাথা চাথা বেয়া হৈ আছে। এই আকৌ ক'লৈ লৈ আহিলি? ইয়াত ভালপোৱা ল'ৰা ছোৱালীহে আহে। তাকেইতো, তোক তেনেকুৱা এটা বস্তুৱে দেখাম। অলপ সময় বহি থাকচোন, দেখিবি নহয়। এইফালে চাৰিফালে চা, এইটো আহি আছে দেখিছ? চাই থাক তই। আজি নিহাৰিকে কিয় ইমান দেৰি কৰিছে? গিৰিয়েক আহিছে যে, ঘৰৰ পৰা ওলাবই পৰা নাই চাগে। গৌতম, তোমাৰ অহা ঢেৰ সময় হ'ল নেকি? বিকাশ, এইজনী নিহাৰিকা দেখোন। বন্ধু, তই মাত নিদিবি। মনে মনে শুনি থাকচোন সিহঁতে কি কথা পাতে। তোন মই অহা বহুত সময় হ'ল। তুমি তাৰমানে তোমাৰ মৰমৰ স্বামীক এৰি আহিবই পৰা নাছিলে চাগে ন? কি যে কথা কোৱা আৰু দেই। মইনো বাৰু সেইটোৰ লগত থাকিম নে? সেইটোক যে মোৰ দেখিবলৈ মন নাযায়। তোমাৰ বাহিৰে মই কাৰো লগত থাকিব নোৱাৰোঁ। তুমি বিয়া হ'বলৈ কোৱা বাবেহে মই তাৰ লগত বিয়া হৈছিলোঁ। গৌতম, এইবাৰ হেনো আৰু তেওঁ বিদেশলৈ নাযায়। ইয়াতে থাকি কিবা বেপাৰ বাণিজ্য কৰিব হেনো। তুমি সোনকালে কিবা এটা কৰা। মই কিন্তু তাৰ লগত বেছি দিন থাকিব নোৱাৰোঁ। কিয় নাযায়? কিবা এটা বুদ্ধি বাধা কৰি পঠিয়াই দিয়া। কালি অহাৰ পৰা সেই কথাটোতে লাগি আছোঁ। নাযায়, আৰু আহি মোক পইচা হিচাপ ধৰিছেহি। তেওঁ যিমান পইচা পঠিয়াই তাৰে আধা মই তোমাকে দিওঁ, আধাহে মই খৰচ কৰোঁ। তেওঁক এতিয়া মই কি বুলি হিচাপ দিওঁ? মাকজনীও লগাই দিছে যে। তুমি কিন্তু অতি সোনকালে কিবা এটা ব্যৱস্থা কৰা। মই তাৰ লগত বেছি দিন নাথাকিম কিন্তু। ঠিক আছে, কেইদিনমান তুমি এডজাষ্ট কৰাচোন, তাৰপিছত কিবা এটা কৰিম দিয়া। তুমি বহুত দিনৰ পৰাই কৈ আছা কিবা এটা কৰিম, কিন্তু একোৱে গুৰুত্ব নিদিয়া দেখোন। তুমি খালি মোক এটা কথা কোৱা, মোক বিয়া কেতিয়া পাতিবা? মই আৰু সেইখন ঘৰত থাকিব নোৱাৰা হৈ গৈছোঁ।
বিয়া কি গেলামালৰ দোকানৰ বস্তু বুলি ভাবিছা নেকি? ধৈৰ্য ধৰা, বিয়া পাতিম নহয়। বিয়া বুলি ক'লেই জানো বিয়া এখন পাতিব পাৰি পটকে? তাতে হৈছে তুমি আকৌ 2 নম্বৰী মাল। গাভৰু হৈ থকা হ'লে কথাই নাছিল। এতিয়া বোৱাৰী মানুহ এজনীক বিয়া পাতো বুলিয়ে ঘপককৈ পাতিব নোৱাৰি নহয়। কি ক'লা তুমি? মই 2 নম্বৰ মাল? নাই, ধেমালি কৰিছোঁ। এনেকুৱা ধেমালি কিন্তু মোৰ একেবাৰে ভাল নালাগে। আজি ইমান দিনে তুমি যি কৰিবলৈ কৈছা তাকেই কৰিছোঁ, যি বিচাৰিছা তাকেই দিছোঁ। এতিয়া তোমাৰ মুখত এনেকুৱা কথাবোৰ শুনিলে মোৰ মনটো কিন্তু একেবাৰে ভাল নালাগে। মই এতিয়া যাওঁ দিয়া, আজি বেছি সময় কথা পাতিব নোৱাৰিম। তেওঁ ঘৰতে আছে নহয়। মুঠতে যি কৰা সোনকালে কৰিবা। হ'ব দিয়া, যোৱা। তাইক মই বিয়া পাতিম। তোৰ পৰা টকা খাবলৈহে মই এনেকুৱা কৰি আছোঁ। আজি ইমান দিনে তই মোক চিনিয়ে নাপালি। নিজৰ স্বামী থাকোঁতে পৰপুৰুষৰ লগত তোৰ প্ৰেম লীলা। তোৰ দৰে চৰিত্ৰহীন এজনীক মই বিয়া পাতিম? শুনিলি বন্ধু, মই তোৰ আগত কওঁ বুলি ক'লে কেতিয়াবাই ক'ব পাৰিলোঁ সেই কথাবোৰ, কিন্তু মই ক'লে জানো ক'ৰবাত তই বিশ্বাস নকৰ সেই বুলিয়ে কোৱা নাছিলোঁ। ভাবিছিলোঁ এদিন তই আহিলে তোক নিজ চকুৰে দেখাই দিম এইবোৰ। বন্ধু, এইবোৰ কিমান দিনৰ পৰা চলি আছে? মই দেখামতেতো এইবোৰ আজি 4 বছৰমানেই হ'ল। তই মোক কিয় কোৱা নাছিলি? তই কেনেকৈ ভাবিব পাৰিলি তই কিবা এটা ক'লে মই বিশ্বাস নকৰিম বুলি? বন্ধু, এইবোৰ কথা মই তোক ফোনত কৈ তোৰ আৰু মোৰ সম্পৰ্কটো বেয়া কৰিব খোজা নাছিলোঁ। এতিয়া তই কচোন, মই কি কৰিলে ভাল হ'ব? তই কি কৰিবি নকৰিবি ইয়াত মোৰ ক'বলগীয়া একো নাই। মই তোক একো সিদ্ধান্ত দিব নোৱাৰোঁ। তই নিজে বিবেচনা কৰি যি কৰ কৰ। খালি মোৰ দায়িত্বটো মই পালন কৰিছোঁ। ব'ল এতিয়া ঘৰলৈ ব'ল। ঘৰলৈ যাবই মন যোৱা নাই অ'। সেয়া, তই এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব? তই ষ্ট্ৰং হ'ব লাগিব। ব'ল ঘৰলৈ ব'ল। দিনৰ দিনটো ঘূৰি ঘূৰি হৈ গ'ল ন? এতিয়া আহি ঘৰ সোমাইছাহি। বিদেশলৈ যাব কৈ আছোঁ, নাযায়। এনেকৈ ঘূৰি ফুৰিব নাপায় যে সেইকাৰণেই যাবলৈ নিবিচাৰে। মনে মনে আছা যে বিদেশলৈ কেতিয়া যাবাগৈ? এফালৰ পৰা আহি ঘৰ সোমালে খালি বিদেশলৈ কেতিয়া যাবা, বিদেশলৈ কেতিয়া যাবা। মই ঘৰত থকাটো তোমাৰ সমস্যা কি? ঠিক আছে, তুমি যেতিয়া বিদেশলৈ নোযোৱা ময়ে ঘৰলৈ গুচি যাওঁগৈ। অঁ যোৱা যোৱা। মই ঘৰত থাকিলে তোমাৰ আকৌ পৰকীয়া প্ৰেম কৰি থাকিবলৈ অসুবিধা হ'ব নহয়। তোমাৰ ঘৰত দেউতাৰ বাহিৰে কোনো নাই। দেউতা ঘৰত নথকা সময়খিনি সুবিধাই হ'ব। যোৱা। তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? কি কৈছোঁ তুমি শুনা নাই নেকি? মই পৰকীয়া প্ৰেম কৰোঁ। তোমাৰ তাতে কি হ'ল? হে ভগৱান, এনেকুৱা কথা? ওলোৱা, তুমি এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা ওলোৱা। তুমি নকলেও মই এনেই যামগৈ। তোমাৰ লগত মোৰ সংসাৰ কৰিবলৈ কোনো মন নাই। মুঠতে সোনকালে ডিভোৰ্চৰ ব্যৱস্থা কৰা। ডিভোৰ্চ দি মোক স্বাধীন কৰি দিয়া। তোমাৰ মুখখন এনেও মোৰ চাই থাকিবলৈ মন নাযায়। বাধ্যত পৰিহে তোমাৰ লগত বিয়া হৈছিলোঁ। তেনেহ'লে এতিয়া কিয় ৰৈ আছা? যোৱা, আৰু যোৱাৰ আগতে মোৰ এটা এটা টকাৰ হিচাপ দি যাব লাগিব তুমি। টকাৰ হিচাপ দিবলৈ মোৰ গৰজ পৰিছে। টকাবোৰ যে তুমিয়ে দিছিলা তাৰ কি প্ৰমাণ আছে? টকাবোৰ মোৰ একাউণ্টত আছে। এতিয়া মোৰ একাউণ্টত থকা মানে মোৰেই টকা। মই তেজক পানী কৰি ঘটা টকাবোৰ এতিয়া তোমাৰ টকা হ'ল? মোৰ টকা। সোনকালে ডিভোৰ্চৰ ব্যৱস্থা কৰা। মই আহিছোঁ। বাবা, কি হৈছে এয়া? বোৱাৰী কি কৈ গৈছে? তাই হেনো আৰু ঘূৰি নাহে? মা, নাহে। তাইক ময়ে পঠিয়াই দিছোঁ। মা, তুমি মোক ক্ষমা কৰিবা মা। তুমি মোক সিদিনাখন কৈছিলা মোৰ সংসাৰখন আৰু সংসাৰ হৈ থকা নাই। কথাটো সঁচা মা, তাই বেলেগৰ লগত প্ৰেমৰ সম্পৰ্ক আছে। তই নেকান্দিবি বাবা। তাই গুচি গৈছে ভালেই হৈছে। আচলতে তহঁতৰ সংসাৰখন ভগাটো ময়ো বিচৰা নাই, কিন্তু তাইৰ দৰে ছোৱালীজনীৰ লগত সংসাৰ কৰাতকৈ নকৰাই ভাল। তই যিবোৰ কথা গম পাইছ সেইবোৰ কথা আমি বহুত আগতেই জানো। ল'ৰাটো আমাৰ ঘৰলৈও আহি থাকে। দেউতাকে পঠোৱা বুলি কৈছিল প্ৰথমকেইটা দিন। পিছলৈ গম পালোঁ দেউতাকে সেই ল'ৰাটোক চিনিয়ে নাপায়। আমিনো কি ক'ম? বোৱাৰীকতো একো ক'বই নোৱাৰোঁ। গতিকে তাইৰ দৰে চৰিত্ৰহীন ছোৱালী এজনীৰ লগত সংসাৰ কৰাতকৈ নকৰাই ভাল। দেউতা, মাজনী, তই আহিলি? মই আজি তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁহে। জোঁৱাই আহিছে বোলে দেখোন। ক'তা? তুমি তাৰ কথা নক'বা দেউতা। মই তাক এৰি থৈ একেবাৰে গুচি আহিছোঁ। কিয়? তই জোঁৱাইৰ দৰে ইমান ভাল ল'ৰা এটাক এৰি থৈ গুচি আহিছ মানে? কাৰণটো কি? কাৰণ একো নাই, মোৰ ভাল লগা নাই, গুচি আহিছোঁ। এনেকৈ এৰি থৈ আহিছোঁ বুলি কওঁতে এৰি থৈ অহা কথাটো ভাল হোৱা নাই নহয়। ব'ল, মই তোক থৈ আহোঁগৈ। দেউতা, মই একদম নাযাওঁ তালৈ। তোৰ কথা মই ভালদৰে জনা আছে। জোঁৱাই গাত একো ভুল নাই, তোৰ গাতেই কিবা ভুল আছে। তোক মই সৰুৰে পৰা ডাঙৰ কৰিছোঁ। তোক মই হাড়ে হাড়ে চিনি পাওঁ। তই যদি জোঁৱাই ঘৰলৈ গুচি নাযাওঁগৈ মোৰ ঘৰতো থাকিব নোৱাৰিবি। হ'ব দেউতা, তোমাৰ ঘৰতো নাথাকোঁ। মোক খালি 2 দিন থাকিবলৈ দিয়া। তাৰপিছত মোক ৰাতিলৈ বিয়া পাতি লৈ যাবগৈ। মই তাৰ লগত গুচি যামগৈ। সেয়া মই জানিছিলোঁৱে নহয়, তোৰ কিবা এটা নিশ্চয় খেলি মেলি আছে। আজি এটা ল'ৰাৰ পৰা গুচি আহি কাইলৈ বেলেগ এটা ল'ৰাৰ লগত বিয়া হ'ম বুলি ক'ব পাৰিছ। তাৰমানে কি তোৰ ৰাতুলৰ লগত লিলিমাই চলিয়ে আছিল? সেই কথা চাগে জোঁৱাই আহি ধৰাত পেলালেহি নহয় জানো? তই মোৰ ঘৰত থাকিব নোৱাৰ। এতিয়াই ওলা। 2 দিন নালাগে, এঘণ্টাৰ বাবেও তোক থাকিবলৈ নিদিওঁ। আৰু তই যে ৰাতুলৰ কথা কৈছ, ৰাতুলে দেখোন আজি 4 দিনমান হৈছে ছোৱালী এজনী লৈ ক'ৰবাত দেলহি নে ক'ত গুচি গ'লগৈ। ছোৱালীজনীক মাকহঁতে মানি লোৱা নাছিল, সেইকাৰণে সি পলুৱাই লৈ দেলহিলৈ গ'লগৈ। কি দেউতা, কথাটো সঁচা নেকি? মই এইকেইদিন তাক ফোন মাৰি আছোঁ, তাৰ ফোনটো ছুইচ অফ হৈ আছে। নিজৰ স্বামীক এৰি পৰকীয়া প্ৰেম, এতিয়া পালি শিক্ষা। জোঁৱাইৰ দৰে ইমান সহজ সৰল ল'ৰা এটা পাই তই নচুৱাই আছ। ৰাতুলৰ প্ৰেমত পৰিছিলি। ৰাতুলে এতিয়া বেলেগ ছোৱালী পলুৱাই লৈ গৈ দেলহিত আছেগৈ। সি তাৰ সংসাৰ চলাই আছে, আৰু তই তোৰ সংসাৰ এৰি থৈ গুচি আহিছ। তই মোৰ ঘৰত 1 মিনিটো থাকিব নোৱাৰ। ওলা, ওলা বুলি কৈছোঁ, ওলা। দেউতা, মই মোৰ স্বামীৰ ঘৰখনো এৰি থৈ গুচি আহিলোঁ ৰাতুলৰ কাৰণে। এতিয়া যদি তুমিও মোক ঘৰৰ পৰা উলিয়াই দিয়া, মই ক'ত থাকিম দেউতা? য'তেই থাক ততেই থাকগৈ। মোৰ ঘৰত তোৰ কাৰণে জেগা নাই। তোৰ দৰে চৰিত্ৰহীন ছোৱালীজনী মই মোৰ ঘৰত ৰাখিব নোৱাৰিম। ওলা, ওলা বুলি কওঁতে ওলা।
য'তেই মৰ ততেই মৰগৈ পৰকীয়া প্ৰেম কৰে নিজৰ ছোৱালী হ'লেও এনেকুৱা কাম কৰা ল'ৰা ছোৱালীক মই কোনো কাৰণতে সুবিধা নিদিওঁ এনেকুৱা কৰিলেহে শিক্ষা পাব